অসমৰ বানপানীৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত অচিনাক্ত জীৱ জন্তুৱে চলাচল কৰিছে, যি জীৱ জন্তুৱে যিকোনো মুহূৰ্তত আপোনাক আক্ৰমণ কৰিব পাৰে। বাঘৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰজাতিৰ অচিনাক্ত জীৱ জন্তুৱে এতিয়া তাণ্ডৱ আৰম্ভ কৰিছে গোটেই অসমত। অসমৰ বৰপেটাত ওলাইছে এক অচিন বনৰীয়া জন্তু, যি জন্তুৱে এতিয়া বৰপেটাত হাহাকাৰ লগাইছে ৰাইজৰ মাজত। জনাই গৈছোঁ সবিশেষ, কি এই জন্তু ক'ৰ পৰা আহিছে, সম্পূৰ্ণ তথ্য আপোনালোকক তুলি ধৰিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এনেবোৰ ইনফৰ্মেটিভ খবৰবোৰ পাই থাকিবলৈ আমাৰ এই পেজটো ফ'ল' নিশ্চয় কৰিব, লগতে এই ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰি দিব। বৰপেটাৰ তেতেলেৰীয়া গাঁৱত অচিনাক্ত বনৰীয়া জন্তুৰ আতংক। বৰপেটাৰ ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰৰ পুখুৰীৰ পাৰৰ পৰা উদ্ধাৰ অচিনাক্ত বনৰীয়া জন্তুৰ পোৱালি। কাৰ পোৱালি ক'ৰ